গছ থাকিলেহে প্ৰকৃতি থাকিব। এই বাণীলৈ নগৰ খাসীত অনুষ্ঠিত হ'ল এখনি অগতানুগতিক বিয়া। নগৰ খাসীত অনুষ্ঠিত এখনি বিবাহস্থলীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। জুবিন গাৰ্গৰ আদৰ্শ সাৰোগত কৰি দৰা কইনাই সকলো অতিথিক প্ৰদান কৰিলে একোটা নাহৰ পুলি। পেছাত শিক্ষক চিদানন্দ আৰু সংগীতাৰ বিবাহৰ অভ্যৰ্থনাৰ দিনটোতে তেওঁৰ জ্যেষ্ঠ ভাতৃয়ে কৰিলে এই অভূতপূৰ্ব পৰিকল্পনা। গছ থাকিলেহে প্ৰকৃতি থাকিব। এই মৰ্মবাণীক পুনৰবাৰ সোঁৱৰাই দিলে চিদানন্দ আৰু সংগীতাৰ পৰিয়ালবৰ্গই। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। খুবেই ভাল লাগিছে। আচলতে মই ভবা নাছিলোঁ এনেকুৱা এটা যে ইয়াতে পদক্ষেপ লোৱা হ'ব, আৰু তেওঁলোকৰ ফেমিলিলৈ মোৰ খুবেই একদম অন্তৰৰ পৰা ধন্যবাদ। আৰু বাকীখিনি তেওঁ জনাইছে, আৰু সেইখিনি আৰু বিশেষকৈ ইমান বহলাই কৈ থাকিবলগীয়া নাই। আৰু আমি আৰু প্ৰকৃতিখনৰ কথা জানোৱেই, এতিয়া কি পৰ্যায়লৈ গৈ আছে সেইটো আমি জানিছোঁ। গতিকে আমি এই ধৰণে বিভিন্ন ধৰণৰ পদক্ষেপসমূহ লৈ পেলাই আমি মুঠতে যিকোনো প্ৰকাৰে আমি প্ৰকৃতিখনক কেনেকৈ ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা চলোৱাটো উচিত। আৰু আজি তেওঁলোকে আমাৰ এই যিটো মানুহৰ জীৱনৰ একেবাৰে এটা বিশেষ দিন, নহয়নে? গতিকে এই বিশেষ দিনটোত তেওঁলোকৰ যে পৰিয়ালটোৱে, আমাৰ পৰিয়াল আৰু এতিয়া ইমান ধুনীয়া এটা ব্যৱস্থা বা পদক্ষেপ যে লৈছে তাৰ কাৰণে মই খুবেই সুখী, খুব ভাল লাগিছে। হয়, সদায় থাকিব, সদায় আমাৰ আজি বিশেষ দিনটো মনত পৰিব, ভাল লাগিব, খুবেই ভাল লাগিব। হয়, গছ পুলিটো সদায় মনত থাকিব। হয়, হয়, কোৱা হৈছে। হয়, ঠিক আছে, ধন্যবাদ। হৃদয়ানন্দ বৰা, চবেই ৰাজা বুলিয়ে জানে। মই দৰাৰ ককাইক হওঁ। আজি যিটো কনচেপ্ট আমি দেখিলো, ইয়াতো সৰ্বসাধাৰণ সকলোৱে পাতে, কিন্তু গছ পুলি এটা প্ৰদান কৰিছে প্ৰতিগৰাকী আলহীক। কি ক'ব, কেনেকে ধৰণৰ গোটেই আইডিয়াটো আপোনাৰ বুলি আমি গম পালো দৰাৰ মুখেৰে? হয়। গোটেইখিনিতো মোৰ পৰিকল্পনা মতে গোটেইখিনি বিয়াখন মই প্ৰাৰম্ভিক ষ্টাৰ্টিঙৰ পৰা এতিয়া বৰ্তমান মানুহ সন্ধিয়া হৈছে, মানুহ খাই আছে, গোটেইখিনি মই চিষ্টেমটো বনাইছিলোঁ। জুবিন দা ঢুকোৱাৰ পৰাই যিহেতু আমি দেখি আহিছোঁ, জুবিন দাই কৈছিলে গছ থাকিলেহে প্ৰকৃতি জীয়াই থাকিব। লগতে আমি হ'লোঁ জুবিন যুগৰ, জুবিন দেশৰ মানুহ। গতিকে তেওঁৰ যি কৰ্মৰাজি, তেওঁৰ যি সৃষ্টিৰাজি, তেওঁ যি কৈ গৈছে তাকে অনুধাৱন কৰি পেলাই মোৰ মনলৈ এটা কনচেপ্ট আহিছিলে যে জুবিন দাই যিহেতু নাহৰ গছ বহুত ভাল পাইছিলে, এই বিয়াখনত, ভাতৃৰ বিয়াখনত প্ৰতিজন ব্যক্তিক যিসকল আমি আমন্ত্ৰণ জনাইছোঁ বিয়ালৈ, প্ৰত্যেককে একোটাকৈ নাহৰ পুলিতে তেওঁলোকে সযতনে হয়তো সেই গছপুলিটো ঘৰত ৰুবগৈ। গছপুলিটো ৰুলে ধৰি লওক পৰিৱেশটোও সুন্দৰ হৈ থাকে। সেই কনচেপ্টটো মনলৈ আহিলে মই সেই তেনেধৰণে আৰম্ভ কৰিলোঁ। হয়, যিসকলে গছ ভাল পায় তেওঁলোকেতো ভাল কৰি ৰাখিব। তাৰ লগতে যিসকলে মই তথাপিও মানুহবিলাকক কৈছোঁ যে গছপুলিটো সকলোকে ধুনীয়াকৈ ঘৰত গৈ পেলাই আপোনালোকে ৰুবগৈ বিয়াৰ পৰা গৈ পেলাই। এতিয়া ধৰক বিয়া পেণ্ডেলত কি কাপোৰ দিছিল, আপুনি আজি কি খাইছিল, সকলো পাহৰি যাব, কিন্তু 10 বছৰ পিছত গছজোপা কিন্তু খুব ধুনীয়াকৈ থাকি যাব। হয়, এই দিনটোতে সেই ব্যক্তিসকলেও মনত পেলাব সেই গছপুলিটোলৈ। সেই গছপুলিটো ডাঙৰ হ'লে হয়তো এই বিয়াখন চিৰজীৱনৰ কাৰণে সেই ব্যক্তিসকলৰ মনত থাকিব। সেই চিন্তাধাৰাই মই কামটো কৰিছিলোঁ। এটাই ক'বলৈ বিচাৰিছোঁ, আমি হ'লোঁ জুবিন দেশৰ, জুবিন যুগৰ ব্যক্তি। সকলোৱে নাহৰ পুলি ৰুৱক, সকলোৱে বিয়া তেনেধৰণে নাহৰ পুলি বিলাওক, নতুন কনচেপ্ট এটা সৃষ্টি হওক, সকলোৱে কৰক। এইটো কোনো বেয়া কাম নহয়, ভাল কাম, ৰাইজৰ পৰা ভাল কাম এইটো। হয়, এতিয়া বহুত কৈছে, নাহৰ কথা বহুত কৈছিলে, সেইকাৰণে এনেকুৱা কৰা হৈছে গোটেইখিনি। ধন্যবাদ।